Dear students, so in my previous class, I have discussed about the different types of solids and their characteristic properties. है ना आगर क्लास में solid की प्रकार থাকিব পাৰে আৰু সেইবিলাকৰ কিছুমান আমি ধৰ্ম আলোচনা কৰিছিলো। আমি আলোচনা কৰিম crystal lattice and unit cell. Unit cell. অসমীয়াত কয় crystal lattice বুলিয়ে কোৱা হয়। crystal lattice আৰু একক কোষ। So crystal lattice কি? You know, crystalline solids have a characteristic feature. That means crystalline solid has the regular and repeating arrangement of constituent particles. হয় নহয় crystalline solid বিলাকতে এটা নিৰ্দিষ্ট ক্ৰমৰ সজ্জা থাকে constituent particles বিলাকৰ আৰু সেই যেটো নিৰ্দিষ্ট ক্ৰমৰ সজ্জা সেই সজ্জাটো যদি আমি এতিয়া 3 dimensional arrangement লৈ আমি যাও তিনিটা অক্ষৰ দিশত যদি আমি সেই সজ্জাটো বিবেচনা কৰো যেটো তোমাৰ নিৰ্দিষ্ট ক্ৰমৰ সজ্জা তিনিটা অক্ষৰ দিশত যেতিয়া আমি বিবেচনা কৰিম তেতিয়া যেটো গঠন পোৱা যাব সেই গঠনটোকে কি বুলি কোৱা হয় crystal lattice. That means the regular arrangement of the constituent particles in the three-dimensional space is called crystal lattice. এতিয়া crystal lattice এটাত constituent particles means molecules, atoms or ions. Constituent particles বিলাক কিছুমান ডট নাইবা পয়েন্ট আৰু সেই পয়েন্ট বিলাকক কোৱা হয় lattice point. তাৰ মানে ধৰা যে কোনবা এটা ক্ৰিষ্টেলত এনেকুৱা particles বিলাক কি হৈ আছে arrange হৈ আছে ধৰিলা এনেকে arrange হৈ আছে so এই particles বিলাকক আমি ডটেদি explain কৰিম বা express কৰিম এটা ডট এনেকুৱা এনে particle না থাকে ডট থাকিব জাস্ট so এটা ডট মানে এটা particle ঠিক আছে আৰু এই পয়েন্টস বিলাকক কোৱা হয় lattice point এবিলাকক কি বুলি কোৱা হ'ব lattice point বুলি কোৱা হয় lattice point ঠিক আছে that means আমি ক'ব পাৰো যে crystal lattice is the three-dimensional arrangement of the lattice point. না lattice point বিলাকৰ যে three-dimensional arrangement সেটোকে আমি কি বুলি কম crystal lattice. ইয়াৰ আমি এটা গঠন এনেকে দেখাব পাৰো তাৰ মানে ধৰা আমি যদি এনেকে বিবেচনা কৰো যে তো three-dimensional কিতাপত দিয়া আছে স্ট্রাকচাৰটো চাই লবা মই জাস্ট তোমালোকক বুজাই দিছো সো এটো ধৰা 3 dimensional arrangement এটো আমি x এটো y axis আৰু এটো z axis বুলি ধৰিলো সো particles বিলাক যদি এনেকে arrange হৈ থাকে ইয়াত এটা particles থাকিব এনেকে particles বিলাক থাকিব এটো এনেকুৱাকে এটো 2 dimension হল আমি এনেকে যে ধৰি লও ইফালেও আছে এনেকে arrangement তেতিয়াহলে আমি এনেকে যদি আমি arrange কৰি যাম ইফালে
মোৰ একেবাৰে ডাইৰেক্ট চিধা নহ'ব পাৰে, স্কেলৰ প্ৰয়োজন হয়। তোমালোকে টেক্সটবুকৰ পৰা চাই ল'বা। ঠিক তেনেকৈ আমি ইফালেও আমি 3 ডাইমেনশ্যনেল এৰেঞ্জমেণ্টবিলাক চাব লাগিব। So it all 3 dimensional arrangement of the particles. এতিয়া আমি যদি particles বিলাক যদি আমি অক্ষৰ দিশত যদি আমি straight line দি কানেক্ট কৰি দিওঁ, যেটো স্ট্ৰাকচাৰ আমি পাম হেতুকে কি বুলি কোৱা হ'ব? ক্রিস্টাল লেটিস। তোমালোকে চাই লোৱা, আমি প্ৰথমে এনেকৈ আমি কানেক্ট কৰিলো x ডাইৰেকশ্যনত, একেবাৰে সিধা নহ'ব পাৰে মোৰ, x ডাইৰেকশ্যনত এনেকৈ কানেক্ট কৰিলো। এইবিলাকৰ এনেকৈ থাকিব, এইটো এনেকুৱা থাকিব। তো পিছত কৰি ল'ব, চাই লওক এনেকৈ কানেক্ট কৰি দিওঁ। আমি এইটো x ডাইৰেকশ্যনত কৰিলোঁ, এতিয়া আমি y ডাইৰেকশ্যনত কানেক্ট কৰিম এনেকৈ। তাৰপিছত আমি z ডাইৰেকশ্যনত এনেকৈ কানেক্ট কৰিম, এইবিলাকৰ এনেকুৱা যাব। So এইবিলাক হ'ল particles বিলাকৰ 3 ডাইমেনশ্যনেল এৰেঞ্জমেণ্ট। আমি এইটো
y ডাইৰেকশ্যন বুলি লৈছো এইটো z আৰু এইটো হল x ডাইৰেকশ্যন ঠিক আছে গতিকে এই অ্যারেঞ্জমেন্টটোকে কোৱা হয় ক্রিস্টাল লেটিস এটো কি বুলি কোৱা হয় ক্রিস্টাল লেটিস বুলি কোৱা হয় ক্রিস্টাল লেটিস ক্লিয়াৰ হৈছে নে তোমালোকৰ গতিকে ক্রিস্টাল লেটিস বুলি ক'লে functional arrangement of the lattice points or constituent particles if you observe then you will find that this type of cubic box এনেকুৱা ধৰণৰ বক্স বহুত আছে ক্রিস্টাল লেটিসটো তাৰমানে এনেকুৱা এটা পাৰ্ট এটা আছে এইটো সো এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় ইউনিট cell so unit cell is the smallest portion of a crystal lattice which when repeated over and again then the whole crystal is obtained তাৰমানে ক্রিস্টাল এটাৰ একেবাৰে ক্ষুদ্ৰতম অংশ যেটো অংশ আমি কেওবা ফালে যদি আমি রিপিট কৰি দিও পুনৰাবৃত্তি ঘটাও হয়তো পাছফালে হলে বাওফালে বুফালে উপৰ ফালে তল ফালে চাৰিও দিশত যদি আমি পুনৰাবৃত্তি ঘটাও তেতিয়া হলে আমি গোটেই ক্রিস্টালটো পাই যাম সো এইটো এনেকুৱা বক্স ইফালে আছে ইফালেও আছে ইয়াৰ ওপৰতো আছে তাৰ ওপৰত আছে গতিকে আমি ক'ব পাৰো যে এই অংশটো হল এটা ক্রিস্টাল লেটিসৰ একেবাৰে smallest portion that means ক্ষুদ্রতম অংশ গতিকে এটো কি বুলি কোৱা হ'ব ইউনিট সেল বুলি কোৱা হয় ইউনিট সেল বা একক কোষ ঠিক আছে এইখিনি বস্তু তোমালোকে ভালকে চাই লোৱা সো এটো হল থ্রি ডাইমেনশনাল অ্যারেঞ্জমেন্ট অফ দা কনস্টিটুয়েন্ট পার্টিকলস যাক আমি কি বুলি কও ক্রিস্টাল লেটিস আৰু এটো হল ইউনিট সেল যেটো তোমাৰ ক্রিস্টাল লেটিস এটাৰ স্মলেষ্ট পোর্শন যেটো আমি কেওবা দিশত যদি আমি পুনৰাবৃত্তি ঘটাও তেতিয়া হলে আমি গোটেই ক্রিস্টালটো পাই যাও এটো কোৱা হয় ইউনিট সেল মানে আমি ক'ব পাৰো যে ক্রিস্টাল লেটিস এটা ইউনিট সেলৰ দ্বাৰা কি হয় যেনে তোমালোকে যদি ভাবা যে ডাঙৰ এটা বিল্ডিং ঠিক আছে সো বিল্ডিংটো যদি আমি এটা ক্রিস্টাল লেটিস বুলি ধৰি লও তেতিয়া হলে তাত যিবিলাক ৰুম আছে সেই কোঠাবিলাকক আমি কি বুলি কম একোটা ইউনিট সেল বুলি কম ক্লিয়াৰ হৈছে নে যে গোটেই বিল্ডিং এটা হ'ব ক্রিস্টাল লেটিস আৰু ৰুম বিলাক হ'ব তাৰ ইউনিট সেল মানে ৰুম বিলাক লগ লাগি এটাৰ ওপৰত আনটো বা বাওফালে বুফালে তলফালে এনেকে ৰুম বিলাক লগ লাগি গোটেই বিল্ডিংটো কমপ্লিট হৈছে ঠিক তেনেকে ইউনিট সেল বিলাক লগ লাগি কি হয় ক্রিস্টাল লেটিস গঠন হয় ঠিক আছে তো এইখিনি আছিল ক্রিস্টাল লেটিস এতিয়া আমি এটা ক্রিস্টাল লেটিস আমি কেনেকে ক্যারেক্টাৰাইজ কৰিব পাৰো দ্যাট মিন্স কিছুমান প্ৰাচল আছে প্যাৰামিটাৰস আছে সেই প্যাৰামিটাৰস বিলাকৰ দ্বাৰাই আমি ইউনিট সেল বিলাকক ক্যারেক্টাৰাইজ কৰিব পাৰো মানে ইউনিট একক কোষ বিলাকক আমি নিৰ্দেশ কৰিব পাৰো বা বুজাব পাৰো সেইবিলাকক কোৱা হয় অসমীয়াত কয় কোষ প্ৰাচল আৰু ইংৰাজীত কয় মিটাৰ প্যারামিটার বা কোষ প্রাচল বুলি কয় কোষ প্রাচল সেল মিন্স ইউনিট সেল হিয়াৰ গতিকে ইউনিট সেল বিলাকক ক্যারেক্টাৰাইজ কৰাৰ কাৰণে কিছুমান টাৰ্মছ ইউজ কৰা হয় আৰু সেইবিলাকক কোৱা হয় প্যাৰামিটাৰ এতিয়া সেই প্যাৰামিটাৰ কেইটা কি এটা যদি আমি এটা ইউনিট সেল যদি আমি কনসিডার কৰো
যেহেতু এটা ইউনিট সেল এটা ধরা এটা y ডাইরেকশন ঠিক আছে আমি যিকোনো লব পাৰো এটো x ললো এটো z ডাইরেকশন এতিয়া ইউনিট সেল এটাৰ এই যে কর্নার বিলাক আছে কর্নার তো এই কর্নাৰৰ পৰা তিনিওটা অক্ষৰ দিশত মানে এটা কর্নাৰৰ পৰা আন এটা কর্নাৰলৈ যেটো ডিসটেন্স হেতু কোৱা হয় এজ লেন্থ বুলি কয় এজ লেন্থ ইংৰাজীত এজ লেন্থ বুলি কোৱা অসমীয়াত কয় দাঁতি দৈৰ্ঘ্য দাঁতি তাৰমানে এইটো x অক্ষৰ দিশত ধৰা এইটো পয়েন্টৰ পৰা এইটো পয়েন্ট লৈ এটা কৰ্নাৰৰ পৰা আন এটা কৰ্নাৰৰ দূৰত্ব এটো কোৱা হয় দাঁতি দৈৰ্ঘ্য ঠিক তেনেকৈ ইফালে এইটোৰ পৰা এইটোলৈকে দূৰত্বটো কোৱা হ'ব দাঁতি দৈৰ্ঘ্য এইটোৰ পৰা এইটোলৈকে কোৱা হ'ব দাঁতি দৈৰ্ঘ্য আৰু এই এজ লেন্থ বিলাকক a b আৰু c ৰ দ্বাৰাই বুজোৱা হয় a b আৰু c যেনে x অক্ষৰ দিশত a দি বুজোৱা হয় y অক্ষৰ দিশত b আৰু z অক্ষৰ দিশত c দি বুজোৱা হয় মানে x অক্ষৰ দিশত দাঁতি দৈৰ্ঘ্য a y অক্ষৰ দিশত দাঁতি দৈৰ্ঘ্য b আৰু z অক্ষৰ দিশত দাঁতি দৈৰ্ঘ্য c ক্লিয়াৰ হৈছে এতিয়া এইবিলাক এই দাঁতি দৈৰ্ঘ্য বিলাকৰ মাজত এংগুল আছে গতিকে এটা এক ধৰণৰ কোব বা সেল প্যাৰামিটাৰ হল যিবিলাকক a b আৰু c দি বুজোৱা হয় আৰু এটা কোৱা হয় নাম্বাৰ 2 angle between the edges by to axial angles বুলিও কয় axial angle অৰ্থাৎ দাঁতি সমূহৰ মাজৰ কোণ দাঁতি সমূহৰ মাজৰ কোণ যেটো সেই কোণ বিলাককো আমি কি কৰিব লাগিব ধৰিব লাগিব এতে যেনে a আৰু b আৰু c ৰ মাজৰ এংগলটো এটো কোৱা হয় আলফা এংগলটো আলফা বিটা গামা দি বুজোৱা হয় আলফা বিটা আৰু গামা ইয়াতে b আৰু c ৰ মাজৰ এংগলটো আলফা a আৰু c ৰ মাজৰ এংগলটো হল বিটা আৰু a আৰু b ৰ মাজৰ এংগলটো হল গামা এনেকৈ তিনিটা এংগুলৰ দ্বাৰাই আমি এটা কোষৰ বৈশিষ্ট্যসমূহ বা গঠন আমি ব্যাখ্যা কৰিব পাৰো ঠিক আছে গতিকে এই a b c that means edge length বিলাকক আৰু angles between the edges by axial angles টোটাল আমি কি পাম a b c আৰু আলফা বিটা গামা এই ছয়টা কি বুলি কোৱা হয় কোষ প্ৰাচল নাইবা সেল প্যাৰামিটাৰ বুলি কোৱা হয় ক্লিয়াৰ হৈছে মুঠতে এটা ইউনিট সেলৰ এটা কৰ্নাৰৰ পৰা আন এটা কৰ্নাৰ লৈকে দূৰত্ব বিলাকক কোৱা হয় এজ লেন্থ আৰু এইবিলাকক x অক্ষৰ দিশৰ যেটো লেন্থ হেতু a দি বুজোৱা হয় y অক্ষৰ দিশত b আৰু z অক্ষৰ দিশত c আৰু এইবিলাকৰ মাজৰ কোণ বিলাকক আমি কোণ বিলাকক কোৱা হয় angles between the edges বা axial angles আৰু সেইবিলাকক আলফা বিটা আৰু গামা দি বুজোৱা হয় আলফাটো হল b আৰু c ৰ মাজৰ এংগল বিটাটো হল c আৰু a ৰ মাজৰ এংগল আৰু গামাটো হল a আৰু b ৰ মাজৰ এংগল গতেই যদি কোৱা হয় যে সেল প্যাৰামিটাৰ সমূহ কি কি তেতিয়াহলে edge length a b c and the angles between the edges alpha beta and gamma parameters ঠিক আছে So now we have different types of unit cells depending on the location
of the constituent particles in the unit cell. Unit cellor কি গঠনকাৰী কণাবিলাকৰ যিটো অৱস্থান তাৰ ওপৰত ভিত্তি কৰি একক কোষবিলাকক আমি শ্ৰেণী বিভাজন কৰিব পাৰো। Types of unit cell. Unit cellor প্রকার কি কি unit cell থাকিব পাৰে। So broadly unit cells are divided into two types. Unit cell broadly divided into two types. One is simple or primitive বুলিও কয়, primitive unit cell, আৰু এটা হল non primitive or centered বুলি কয়, centered unit cell. So broadly আমি দুটা টাইপত কি কৰিম ভাগ কৰিম। এটা কয় simple unit cell বা primitive unit cell বুলি কয়, আৰু non primitive নাইবা centered unit cell। এটো কোৱা অসমীয়াত কয় হল সৰল একক কোষ, আৰু এটো কোৱা হয় কেন্দ্ৰস্থ একক কোষ। So কোনবিলাকক কোৱা হয় সৰল একক কোষ? সৰল একক কোষ হল যে যদি কোনো এটা ইউনিট সেলৰ কৰ্ণাৰতো এটমছ বা পাৰ্টিকলছ থাকিবই, হয় না, তাৰ উপৰি বেলেগ স্থানতো থাকিব পাৰে। So the unit cell in which the constituent particles are present at the corners only, corners of the unit cell, then the unit cell is called simple or primitive. যদি কোনো এটা একক কোষৰ কেৱল চুক কেইটাত মানে কৰ্নাৰ কেইটাত যদি কেৱল একক কোষ কি গঠনকাৰী কণাবিলাক থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় সৰল একক কোষ। আনহাতে নন প্ৰিমিটিভ মানে যে যদি গঠন একক কোষটোৰ কৰ্নাৰ কেইটাত থকাৰ উপৰিও চুক কেইটাত থকাৰ উপৰি যদি আন কোনো স্থানত কণাসমূহ থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় কেন্দ্ৰস্থ একক কোষ বুলি কোৱা হয়। অৰ্থাৎ the unit cells in which the constituent particles are at the corner as well as at some other position, then the unit cells are called non-primitive or centered unit cells. Again, the centered unit cells are further divided into three types. এটা হল body centered unit cell, ঠিক আছে, এটো অসমীয়াত কোৱা হয় দেহকেন্দ্ৰিক একক। এটা হল face centered, এটো কোৱা হয় পৃষ্ঠকেন্দ্ৰিক। একক কোষ। আৰু এটা হল end centered বা এটো অসমীয়াত কয় প্ৰান্ত কেন্দ্ৰিক।
Xanthosemitic. So we have three types of non-primitive unit cells: body-centered unit cell, face-centered, and end-centered. So I mean actually cover the total. We have total 4 types of unit cells: simple, body-centered, face-centered, and end-centered. Now diagram আঁকি মই বুজাই দিছো কথাখিনি। Suppose এটা এটা ইউনিট সেল। So ইয়াৰে এই ইউনিট সেলটোৰ কেৱল পইণ্ট লেটিছ পইণ্টছবিলাক বা কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক জাষ্ট কৰ্নাৰত প্ৰেজেণ্ট আছে আৰু বেলেগ কোনো প্লেচত যদি নাথাকে, অ'কে, আন কোনো স্থানত যদি পাৰ্টিকলছ বা লেটিছ পইণ্টছ নাথাকে তেতিয়া সেইটো কোৱা হয় চিম্পল ইউনিট সেল। এইটো চিম্পল ইউনিট সেল বা প্ৰিমিটিভ ইউনিট সেল। আকৌ So এইটো চোৱা যে এটমছবিলাক কৰ্নাৰ্ছত আছে, কৰ্নাৰবিলাকত থকাৰ উপৰিও যদি এই ইউনিট সেলটোৰ একদম চেণ্টাৰ অফ দ্য বডিটো যদি এটা পাৰ্টিকল থাকে, চেণ্টাৰ অফ দ্য বডি মানে আমি কেনেকৈ উলিয়াম সেইটো, অপজিট কৰ্নাৰবিলাক যদি আমি কানেক্ট কৰি দিওঁ এনেকৈ, অপজিট কৰ্নাৰবিলাক যদি এনেকৈ কানেক্ট কৰি দিওঁ এইটো তেতিয়া এই চেণ্টাৰটো এইটো কোৱা হয় বডি চেণ্টাৰ। আৰু এই বডি চেণ্টাৰটো যদি এটা পাৰ্টিকল থাকে কৰ্নাৰটোত থকাৰ উপৰিও যদি ইউনিট সেলটোৰ একদম চেণ্টাৰত বডিৰ চেণ্টাৰতো যদি এটা পাৰ্টিকল থাকে তেতিয়া তাক কোৱা হয়, এইটো কোৱা হয় বডি চেণ্টাৰ্ড ইউনিট সেল। তাৰপিছত যদি এনেকুৱা হয় এইটো যে এটমছবিলাক কৰ্নাৰ্ছত আছে, কৰ্নাৰ্ছত থাকিব, যিকোনো ইউনিট সেলত কৰ্নাৰ্ছত এটমছ থাকিবই। তাৰোপৰি প্ৰত্যেকটো ফেজ, এইবিলাকক ফেজ বুলি কোৱা হয়, একো একোটা পৃষ্ঠবিলাকক কি বুলি কোৱা হয়, ফেজ। প্ৰত্যেকটো ফেজৰ চেণ্টাৰতো এটা এটা কি পাৰ্টিকলছ থাকিব। ইয়াতে এটা থাকিব, ইয়াতে এটা থাকিব, এনেকে থাকিল, 4টা গ'ল। আৰু এটা হ'ল এইটো সাৰ্ফেস, ইয়াতে এটা থাকিব, আৰু এটা পিছফালৰ পৃষ্ঠটোত থাকিব এনেকুৱাকে।
এইখিনি মনত ৰাখিব পাৰে সো এইটো কোৱা হয় ফেচ চেণ্টাৰ্ড ইউনিট সেল ফেচ চেণ্টাৰ্ড ইউনিট সেল তো ফেচ চেণ্টাৰ্ড মানে অলপ ভালকৈ চাই ল'বা যে কৰ্নাৰ্ছত থাকিবই তারপরে যিমান কেইটা তোমাৰ হেৰি আছে সাৰফেস আছে বা পৃষ্ঠ আছে প্ৰত্যেকটোৰ চেণ্টাৰতো এটা এটা কি থাকিব ইউনিট সেল থাকিব তাৰপিছত আহিল এণ্ড চেণ্টাৰ্ড যদি এনেকুৱা হয় এটা ইউনিট সেল পার্টিকলস কৰ্নাৰত থাকিব কৰ্নাৰত থকাৰ উপৰিও যিকোনো দুটা অপোজিট ফেসৰ চেণ্টাৰতো দুটা কি থাকিব পাৰ্টিকলস থাকিব এইটো যদি আমি ফেস কনসিডাৰ কৰো ইয়াৰ অপোজিট ফেস ইয়াতে এটা থাকিব আৰু ইয়াৰ অপোজিট ফেস হল এইটো ইয়াতে এটা থাকিব ঠিক আছে তেতিয়া এইটো কোৱা হয় এণ্ড চেণ্টাৰ্ড That means এইটো হল সৰল একক কোষ এইটো হল দেহকেন্দ্ৰিক এইটো হল পৃষ্ঠকেন্দ্ৰিক আৰু এইটো কোৱা হয় প্ৰান্তকেন্দ্ৰিক তো এইকেইটা হল টোটাল আমি চাৰি প্ৰকাৰৰ কি পাম একক কোষ পাম ঠিক আছে তো ডেফিনেশন কেইটা তোমালোকে টেক্সট বুকৰ পৰা চাই ল'বা পাৰিলে লিখি ল'বা ডেফিনেশন আহিও থাকে এক্সামত মই স্ট্ৰাকচাৰ কেইটা আঁকি দেখুৱাই দিছো ঠিক আছে Now, I will discuss the types of crystal system. Crystal system, the 7 crystal system. অর্থাৎ ক্রিস্টেল তন্ত্ৰৰ 7 প্ৰকাৰ বুলি কয় এটো ক্রিস্টেল তন্ত্ৰৰ সাত প্ৰকাৰ এই যে আমি সেল প্যাৰামিটাৰ বিলাক যে পালো বা কোষ প্ৰাচল যেনেকুৱা দাঁতি দৈৰ্ঘ্য এ বি সি আৰু দাঁতিবোৰৰ মাজৰ কোণ আলফা বিটা আৰু গামা এই এ বি সি আৰু আলফা বিটা আৰু গামাৰ বিভিন্ন মানৰ কাৰণে আমি সাত ধৰণৰ কি পাওঁ একক কোষ পাওঁ দ্যাট মিন্স সাতটা গঠনৰ আমি একক কোষ পাওঁ আৰু সেই কাৰণে we have 7 crystal system that means depending on the cell parameters different values of cell parameters we have 7 different types of unit cell and thus we have 7 crystal system আৰু সেই 7 crystal systems বিলাক হল এটা হল cubic crystal system cubic মই খালি কিউবিক খিনি লিখিছো একচুয়ালি কিউবিক ক্রিস্টাল সিস্টেম তোমালোকৰ টেক্সট বুকত এটা টেবল বনাই দিয়া আছে তালিকাখন দিয়া আছে তাতে চাই ল'ব পাৰিবা মই জাস্ট বুজাই দিছো কিউবিক ক্রিস্টাল সিস্টেম যেটো হেতুত a equal to b equal to c অৰ্থাৎ দাঁতি তিনিটা দাঁতি সমান এডবিলাক সমান আৰু এংগল কেইটাও আলফা equal to beta equal to gamma equal to 90 degree গটেইকেইটা এংগল সমান আৰু গটেইকেইটা 90 ডিগ্ৰী ঠিক আছে সো কিউবিক তেতিয়া যদি কোনো এটা ক্রিস্টাল সিস্টেমৰ যিবিলাক ইউনিট সেল আছে ইউনিট সেল বিলাক এনেকুৱা হয় যে তাৰে এ বি সি সমান আৰু আলফা বিটা গামা গটেইকেইটা 90 ডিগ্ৰী তেতিয়াহ'লে সেই সিস্টেমটোক আমি কি বুলি কোৱা হ'ব কিউবিক ক্রিস্টাল সিস্টেম বুলি কোৱা হ'ব কিয় e equal to c আৰু আলফা বিটা গামা ইকুৱেল 90 ডিগ্ৰী হলে ইউনিট সেলটো কেনেকুৱা স্ট্ৰাকচাৰৰ হ'ব কিউবিক
যাৰ কাৰণে সেই কিউবিক ইউনিট সেল থকা ক্ৰিষ্টেলটো কি বুলি কোৱা হয় কিউবিক ক্ৰিষ্টেল সিস্টেম এতিয়া কিউবিক ইউনিট সেল এটা আকৌ তিনি ধৰণৰ থাকিব পাৰে সৰল that means simple body centered and face centered ইয়াৰ আকৌ তিনি ধৰণৰ এই ক্ৰিষ্টেল সিস্টেমটোত তিনি ধৰণৰ ইউনিট সেল থাকিব পাৰে simple cubic body centered and face centered তার মানে কিউবিক ক্রিস্টাল সিস্টেমত 3 টাইপস অফ লেটিস থাকিব মানে ক্রিস্টাল সিস্টেমটো কিউবিকেই কিন্তু পার্টিকলস বিলাকৰ অ্যাৰেঞ্জমেন্ট অলপ অলপ ডিফারেন্ট হ'ব আৰু আমি তিনি ধৰণৰ অ্যাৰেঞ্জমেন্ট পাম এটা হল সিম্পল এটা হল বডি সেন্টার্ড আৰু এটা হল ফেস সেন্টার্ড মানে আমি ক'ব পাৰো যে কিউবিক ক্রিস্টাল সিস্টেমত তিনি ধৰণৰ লেটিস থাকিব সো এক্সাম্পলস বিলাক দিয়া আছে কিতাপত চাই লবা তোমালোকে যেনেকুৱা সোডিয়াম ক্লোরাইড জিংক সালফাইড এইবিলাক হল সিম্পল কিউবিক তাৰ পিছত আহিল নাম্বাৰ 2 হল টেট্ৰাগনেল টেট্ৰাগনেল মানে অসমীয়াত টেট্ৰাগনেল বুলিয়ে কৈছে অসমীয়া নাম বিলাকৰ একে সো এইটোৰ ক্ষেত্ৰত কি হয় তোমাৰ দৈৰ্ঘ্য বিলাকৰ যিটো কন্ডিশন সেইটো হল a equal to b but not equal to c দুটা জাতি সমান আৰু এটা সমান নহয় কিন্তু তোমাৰ অ্যাঙ্গল কেটা গটেকেটা 90 ডিগ্ৰী আলফা ইকুয়াল টু বিটা ইকুয়াল টু গামা ইকুয়াল টু 90 ডিগ্ৰী ইয়াৰো এটো যেনেকে ইউনিট সেল বিলাক তিনি ধৰণৰ আছিল এই টেট্ৰাগনেল ক্রিস্টাল সিস্টেমতো তিনি ধৰণৰ ইউনিট সেল থাকিব ইউনিট সেলটোৰ স্ট্ৰাকচাৰ টেট্ৰাগনেল কিন্তু তাতে তোমাৰ কি থাকিব সিম্পল ইউনিট সেল থাকিব আৰু এটা থাকিব তোমাৰ বডি সেন্টার থাকিব বডি সেন্টার গতিকে আমি ক'ব পাৰো যে টেট্ৰাগনেল ক্রিস্টাল সিস্টেমত আৰু দুই ধৰণৰ লেটিস থাকিব সিম্পল আৰু এটা হল বডি সেন্টার্ড লেটিস এটোৰ এক্সাম্পল বিলাক দিয়া আছে যেনেকুৱা হোৱাইট টিন বা তাৰ পিছত টিন অক্সাইড দিয়া আছে সাইড এনেকুৱা ধৰণৰ দিয়া আছে এইবিলাক এক্সাম্পল বিলাক টেক্সট বুকৰ পৰা চাই লবা ডিফাৰেন্সটো চোৱা এটো a equal to b equal to c আছিল এটো a equal to b but not equal to c ঠিক আছে যেনে আমি কেনেহেন টাইপৰ বুলি ক'ব পাৰো এটো আমাৰ যিবিলাক ক্লাছৰুম আছে ক্লাছৰুম টাইপৰ যেনেকুৱা a equal to b হৈ আছে কিন্তু c টো দিগলা এনেকুৱা টাইপৰ দীঘলীয়া তাৰ পিছত নাম্বাৰ 3 আহিল এটো হল অৰ্থৰম্বিক অৰ্থৰম্বিক তো অসমীয়াত অৰ্থৰম্বিক বুলিয়ে কয় ইয়াৰো a not equal to b not equal to c কোনো এটা বাহু সমান নহয় but alpha equal to beta equal to gamma equal to 90 ডিগ্ৰী অ্যাঙ্গল বিলাক সমান স্ট্রাকচার বিলাক চাই লবা বা তাৰ মানে কি বুলি কয় জাতি বিলাক সমান নহয় এটা কিন্তু অ্যাঙ্গল বিলাক সব 90 ডিগ্ৰী সো এইবিলাকৰো তোমাৰ চাৰি ধৰণৰ 4 টাইপস অফ ইউনিট সেল থাকিব ইয়াতে এটা হল সিম্পল বডি সেন্টার্ড ফেস সেন্টার্ড তাৰ পিছত এন্ড
এণ্ড চেণ্টাৰ্ড তাৰমানে আমি ক'ব পাৰোঁ যে অৰ্থৰম্বিক ক্ৰিষ্টেল চিষ্টেমত টোটেল 4 টাইপছ অফ লেটিছ থাকিব তাৰপিছত আহিল নাম্বাৰ 4 হেক্সাগনেল ইণ্টাৰেষ্টিং পইণ্টটো হ'ল A equal to B not equal to C condition to A equal to B not equal to C and alpha equal to beta equal to 90 degree but gamma equal to 120 degree এইটো হল এটা কন্ডিশন আলফা আৰু বিটা 90 ডিগ্ৰী হয় কিন্তু গামা টো 120 ডিগ্ৰী এইটো স্ট্ৰাকচাৰ যেনেকুৱা গ্ৰাফাইট তাৰপিছত তোমাৰ কেডমিয়াম সালফাইড এইবিলাকৰ স্ট্ৰাকচাৰ এনেকুৱা হয় তাৰপিছত জিংক অক্সাইড এইবিলাকৰ স্ট্ৰাকচাৰ এনেকুৱা হয় আৰু ইয়াৰ কেৱল প্ৰিমিটিভ বা সিম্পলটোৱে থাকিব ইউনিট সেলৰ টাইপটো প্ৰিমিটিভ বা আমি সিম্পল বুলি কওঁ মানে হেক্সাগনেল ক্রিস্টাল সিস্টেমত কেৱল এক ধৰণৰ লেটিসেই থাকিব তো কন্ডিশনটো মনত ৰাখিবা A equal to B but not equal to C alpha and beta equal to 90 degree gamma equal to 120 degree so 5 to হল rhombohedral crystal system rhombohedral crystal system to হল A equal to B equal to C A equal to B equal to C but in case of angle alpha equal to beta equal to gamma not equal to 90 degree তাৰমানে এঙ্গল কেটা গটেই কেটা সমান কিন্তু এটা এঙ্গেল 90 ডিগ্ৰী নহয় তেতিয়া তাক কি বুলি কোৱা হয় ৰম্বোহেড্ৰেল ঠিক আছে সো ইয়াৰ কেৱল প্ৰিমিটিভ থাকিব বা সিম্পল থাকিব সিম্পল আৰু প্ৰিমিটিভ ইউনিট সেলস থাকিব তাৰপিছত নাম্বাৰ 6 আহিল মনোক্লিনিক monoclinic crystal system monoclinic crystal system of ki hoy A not equal to B not equal to C kono eta side saman nohoy aro alpha equal to gamma equal to 90 degree but beta is not equal to 90 degree ঠিক আছে alpha আৰু gamma 90 degree হয় beta not equal to 90 degree so ইয়াৰ দুই ধৰণৰ ইউনিট সেল টাইপ থাকিব এটা হল প্ৰিমিটিভ বা সিম্পল আৰু এটা হল এন্ড সেন্টাৰ্ড ওকে এন্ড সেন্টাৰ্ড থাকিব Number 7 triclinic crystal system ইয়াত কি হল A not equal to B not equal to C and alpha not equal to beta not equal to gamma not equal to 90 degree তার মানে কোনো এটা অ্যাঙ্গেল সমান নহয় আৰু কোনো অ্যাঙ্গেল 90 ডিগ্ৰীও নহয় ক্লিয়াৰ আছে না কথাটো
এংগলবিলাক সমান নহয় আৰু 90 ডিগ্ৰীও নহয় ইয়াৰ কেৱল প্ৰিমিটিভ ইউনিট সেল টাইপ থাকিব primitive. So these are the 7 crystal systems. So we have found cubic, তাৰপিছত tetragonal, তাৰপিছত আহিল hexagonal, rhombohedral, তাৰপিছত monoclinic, triclinic. So total we have 7 types of crystal system. তোমালোকে কিতাপত লিষ্ট এখন দিয়া আছে এইবিলাক কন্ডিশনত দিয়া আছে কন্ডিশন বিলাক ভালকে মনত ৰাখিবা এক্সাম্পলছ বিলাক দিয়া আছে আহে তোমালোকৰ পৰীক্ষাত আহে যে write the differences between hexagonal and rhombohedral suppose তেতিয়াহ'লে এই কন্ডিশন বিলাক লিখি দিলেই হ'ল যে in case of hexagonal crystal A equal to B not equal to C and alpha beta equal to 90 degree gamma equal to 120 degree in case of rhombohedral এই কন্ডিশন বিলাক লিখি দিলেই হৈ গ'ল So condition কেইটা মনত ৰাখিব লাগিব So interesting point হ'ল যে 7 crystal systemত আমি যে ইউনিট সেলৰ টাইপ বিলাক কৈছিলো হয় নহয় তাৰমানে আমি লেটিছৰ টাইপ বিলাক কৈছিলো সেই লেটিছৰ টাইপ বিলাকত আমি টোটাল 14 টাইপস অফ কি পাম লেটিছ পাম তাৰমানে 7 crystal 14 টাইপস অফ কি আছে এই লেটিছ আছে যেনেকুৱা তোমাৰ কিউবিক সিস্টেমত আছে 3 টাইপস অফ লেটিছ সিম্পল দ্যাট মিন্স প্ৰিমিটিভ বডি সেন্টাৰ্ড আৰু ফেস সেন্টাৰ্ড তাৰ পিছত তোমাৰ টেট্ৰাগনেলত আছে প্ৰিমিটিভ আৰু বডি সেন্টাৰ্ড সৰি 2 টাইপস বডি সেন্টাৰ্ড তাৰ পিছত অৰ্থৰম্বিকত আছে 4 ধৰণৰ আছিল 4 টাইপস আছিল মানে সিম্পল বডি সেন্টাৰ্ড end centered hexagonalot কেৱল primitive আছিলে hexagonal তাৰ পিছত rhombohedralত আছিলে primitive rhombohedral monoclinicত 2 ধৰণৰ আছিলে primitive আৰু end centered আৰু triclinicত 1 type so total আমি যদি কাউন্ট কৰো 5 9 10 11 12 13 14 total 14 types of lattice 7 crystal systemত পোৱা যায় মানে 7 crystal systemত 7 ধৰণৰ crystal total কিমান টাইপৰ lattice পাম 14 টাইপ আৰু এই 14 টাইপছক কোৱা হয় Bravais lattices বুলি কয় Bravais lattice So structure বিলাক তোমালোকৰ কি আছে চাই লবা তথাপি মই অলপমান বুজাই দিছো তোমালোকক ইয়াতে Bravais lattice বিলাক দিয়া আছে এইকেইটা হল সিম্পল মানে কিউবিক ক্রিস্টাল সিস্টেমত এনেকুৱা 3 ধৰণৰ ইউনিট সেল থাকে এটা সিম্পল কিউবিক বডি সেন্টাৰ্ড এন্ড ফেস সেন্টাৰ্ড তাৰপিছত এইটো আহিল টেট্ৰাগনেল ইউনিট সেলটো চোৱা ক্রিস্টাল সিস্টেমত সিম্পল টেট্ৰাগনেল আৰু ফেস সেন্টাৰ্ড থাকিব ঠিক আছে ফেস সেন্টাৰ্ড এইটো হল অৰ্থৰম্বিক ক্রিস্টাল সিস্টেমত সিম্পল এন্ড সেন্টাৰ্ড বডি সেন্টাৰ্ড আৰু ফেস সেন্টাৰ্ড ঠিক আছে তাৰপিছত এইটো হল মনোক্লিনিকত দুটা থাকিব এন্ড সেন্টাৰ্ড সৰি সিম্পল আৰু এন্ড সেন্টাৰ্ড এইটো হল ট্ৰাইক্লিনিক এইটো হল আৰু এইটো হল হেক্সাগনেলটো এনেকুৱা এটোৰ এটা সাইড দেখুৱাল এই সাইডটো আমি এটো এক্সট্ৰাকে এটো দেখুৱা এইটোটা একে হেক্সাগনেল সো টোটাল তাৰমানে এই ক্রিস্টাল সিস্টেম এটো হল কিউবিক সিস্টেম ইয়াতে পাৰ্টিকলছ বিলাকৰ এৰেঞ্জমেন্ট 3 ধৰণৰ পোৱা যায় এটো পাৰ্টিকলছ বিলাক কেৱল কৰ্নাৰত থাকে ইয়াতে সেন্টাৰতো থাকে ইয়াতে ফেস সেন্টাৰতো থাকে গতিকে তাৰ লেটিছ স্ট্ৰাকচাৰটো ডিফাৰেন্ট হৈ যায় গতিকে কিউবিক ক্রিস্টাল সিস্টেম কিন্তু তাৰ 3 টাইপস অফ লেটিছ থাকিব ঠিক তেনেকে টেট্ৰাগনেল ক্রিস্টাল সিস্টেমত সিম্পল ইউনিট সেল আৰু ফেস সেন্টাৰ্ড ইউনিট সেল থাকে গতিকে তাৰে পাৰ্টিকলছ বিলাকৰ এৰেঞ্জমেন্ট 2 ধৰণৰ আছে গতিকে 2 টাইপস অফ কি পাম আমি লেটিছ স্ট্ৰাকচাৰ ঠিক তেনেকে অৰ্থৰম্বিকত 4 ধৰণৰ
এৰেঞ্জমেণ্ট থাকে পাৰ্টিকলছবিলাকৰ ইউনিট চেলৰ। গতিকে আমি 4 টাইপছ অফ কি পাম লেটিছ ষ্ট্ৰাকচাৰ। মনোক্লিনিকত 2 ধৰণৰ লেটিছ ষ্ট্ৰাকচাৰ পাম, ট্ৰাইক্লিনিকত একে, ৰম্বহেড্ৰেলতো এটা ষ্ট্ৰাকচাৰ পাম আৰু হেক্সাগনেলতো এটা। চ' টোটেল 14 টাইপছ। গতিকে এই 14 টাইপছক কোৱা হয় ব্ৰেভিছ লেটিছেছ। ঠিক আছে। এই যে আমি 14 ধৰণৰ লেটিছ ষ্ট্ৰাকচাৰ পালো, এই ষ্ট্ৰাকচাৰ কেইটা মই এটা ভিডিঅ'ত দেখুৱাই আছো, তোমালোকে চাই লোৱা। ঠিক আছে। চ' এইটো হ'ল কিউবিক ক্ৰিষ্টেল চিষ্টেমৰ ইউনিট চেলছ। এইটো হ'ল চিম্পল কিউবিক। ইয়াৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক কেৱল কৰ্নাৰত আছে। এইটো হ'ল বডি চেণ্টাৰ্ড কিউবিক। ইয়াৰ পাৰ্টিকলছবিলাক কৰ্নাৰ আৰু বডি চেণ্টাৰত এটা আছে। ঠিক আছে। এইটো হ'ল ফেচ চেণ্টাৰ্ড কিউবিক। ইয়াৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক কৰ্নাৰ প্লাছ ফেচবিলাকৰ চেণ্টাৰত আছে এটা এটাকৈ। চ' ইয়াৰে এংগলবিলাক চোৱা, ইয়াত A1 equal to A2 equal to A3 দিয়া আছে। ডেট মিনছ A equal to B equal to C and all the angles equal to 90 degree. That means alpha equal to beta equal to gamma equal to 90 degree. ঠিক আছে। সেইকাৰণে আলফা equal to 90 degree দিয়া হৈছে। চ' এইটো হ'ল হেক্সাগনেল ক্ৰিষ্টেল চিষ্টেমৰ ইউনিট চেল। ঠিক আছে। এইটো এটাই পোৱা যায় প্ৰিমিটিভ ইউনিট চেল। ইয়াৰে চোৱা A equal to B but not equal to C actually, and alpha and gamma equal to 90 degree, and you see beta equal to 120 degree. ঠিক আছে। So here alpha equal to 90 degree means alpha equal to gamma equal to 90 degree. এইটো হ'ল মনোক্লিনিক ইউনিট চেল ক্ৰিষ্টেল চিষ্টেমৰ ইউনিট চেল। এইটো চিম্পল মনোক্লিনিক ইউনিট চেলবিলাক কৰ্নাৰত আছে। এইটো হ'ল বেছ চেণ্টাৰ্ড। বেছ চেণ্টাৰ্ড মিনছ এইটো এণ্ড চেণ্টাৰ্ড বুলিও কয়। বেছ চেণ্টাৰ্ড মিনছ এণ্ড চেণ্টাৰ্ড। ইয়াৰ A not equal to B not equal to C, alpha equal to 90 degree. That means alpha and gamma equal to 90 degree. Here beta is not equal to 90 degree. Okay. So এইটো হ'ল অৰ্থৰম্বিক। ইয়াৰে 4 ধৰণৰ ইউনিট চেলছ পোৱা যাব। চিম্পল, এইটো হ'ল বডি চেণ্টাৰ্ড, এইটো হ'ল বেছ চেণ্টাৰ্ড বা এইটো আমি এণ্ড চেণ্টাৰ্ড বুলিও কওঁ। এইটো হ'ল ফেচ চেণ্টাৰ্ড। গতিকে ইয়াতে 4 ধৰণৰ লেটিছ ষ্ট্ৰাকচাৰ্ছ পোৱা যাব। তাৰমানে অৰ্থৰম্বিক ক্ৰিষ্টেল চিষ্টেমত 4 টাইপছ অফ কি পোৱা যাব ক্ৰিষ্টেল লেটিছেছ পোৱা যাব। ইয়াৰে চোৱা A not equal to B not equal to C, but all the angles are equal to 90 degree. So alpha equal to 90 degree. Here alpha equal to 90 degree means all the angles are, that means alpha equal to beta equal to gamma equal to 90 degree. Okay. এবার আহিল ৰম্বহেড্ৰেল। ৰম্বহেড্ৰেল কেৱল প্ৰিমিটিভ ইউনিট চেল পোৱা যায়, মানে চিম্পল। ইয়াৰ মানে হেৰিবিলাক পাৰ্টিকলছবিলাক কেৱল কৰ্নাৰত থাকিব। ইয়াৰ A1 equal to A2 equal to A3 means A equal to B equal to C, and alpha equal to beta equal to gamma not equal to 90 degree. মানে all the angles are equal but none is equal to 90 degree. Okay. So this one tetragonal means here 2 types of lattice structures are possible. One is simple tetragonal and this one body centered. That means there are 2 types of unit cells in tetragonal crystal systems, simple and body centered.
So here A1 equal to A2, that means A equal to B equal to C actually, and alpha equal to beta equal to gamma equal to 90 degree. Okay, but here only alpha is equal to 90 degree given, so you should not have any confusion. Okay, and this one triclinic crystal system or unit cell. So triclinic crystal system or কেবল primitive unit cell থাকে, that means particles are present at the corners only. That means only one type of crystal lattice is possible. So here A not equal to B not equal to C, and alpha not equal to beta not equal to gamma not equal to 90 degree, none is equal to 90 degree. Okay, now it is clear. So এতিয়া তোমালোকে বুজি পালানে যে 7 types of crystal system টোটাল 14 টাইপস অফ কি থাকে লেটিসেস থাকে, হয় না? হয় তার মানে প্রত্যেকটো ক্রিস্টাল সিস্টেমত তোমার কি আছে ডিফারেন্ট টাইপস অফ ইউনিট সেলস আছে, আৰু টোটাল আমি কিমান টাইপসৰ ইউনিট সেল পাইছো 7 ক্রিস্টাল সিস্টেমত 14. That means 14 types of lattice structures are possible in 7 crystal systems. These are called Bravais lattices. Okay, তোমালোকে আৰু একবাৰ ভালকে চাই লবা টেক্সটৰ পৰা, তেতিয়া আৰু ক্লিয়াৰ. Okay.